জিলা মানিকপুৰ বন উপসংমণ্ডলৰ অন্তৰ্গত চালাবিলাত বন বিভাগে অভিযান চলাই এটা কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পংখেদি বন বিভাগৰ এটা দলে চালাবিলাত অভিযান চলাই কাঠফলা মিলসহ কাঠ জব্দ কৰিছে। দীৰ্ঘদিন ধৰি ঠাইখনত কেইবাজন বন মাফিয়াই অবৈধভাৱে কাঠফলা মিল চলাই আহিছিল যদিও আজি বন বিভাগে মিলটো উৎখাত কৰিবলৈ সক্ষম হয়। উৎখাত কৰা মিলসহ জব্দ কৰা কাঠখিনি মানিকপুৰ বন উপসংমণ্ডলৰ কাৰ্যালয়লৈ লৈ আহে। আমি বিশেষ সূত্ৰে গম পাই আমাৰ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি মানিকপুৰ থানাৰ অন্তৰ্গত ৩ নং চালাবিলাত গাঁওখনত আহি হাজিৰ হওঁ আৰু তাতে এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হওঁ। কাঠফলা মিলটোৰ লগতে আমি কিছু সংখ্যক অকাঠি কাঠ জব্দ কৰিবলৈ সক্ষম হওঁ। কিন্তু আমি আহাৰ উমান পাই দুষ্কৃতি কৰিবলৈ পলাই হাৰে। তো এতিয়া আমি সেই কাঠফলা মিলটো আৰু কাঠখিনি আমি মানিকপুৰ উপ বনখণ্ড কাৰ্যালয়লৈ লৈ যাম। কোনো দুষ্কৃতি ধৰিব পৰা নাই? দুষ্কৃতিকাৰী ধৰিব পৰা নাই, কিন্তু আমি তদন্ত চলাই থাকিম আৰু দুষ্কৃতিৰ নাম জানিব পাৰিছে? নাম এতিয়ালৈকে আমি পোৱা নাই, কিন্তু আমি তদন্ত চলাই আছোঁ। খবৰটো কেনেকৈ পালে? খবৰটো আমি ডিএফঅ ছাৰৰ হাতত। মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট।